হেল্ল' ভিউৱান নমস্কাৰ পুনৰ এটা ভিডিঅ'লৈ মই আপোনালোকলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব অনুগ্ৰহ কৰি। এয়া ভিডিঅ'টো মই সম্পূৰ্ণভাৱে দেখুৱাইছোঁ অসমৰ এতিয়া নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত নিকুঞ্জ মন্দিৰ। এই নিকুঞ্জ মন্দিৰ এটা সুন্দৰ পৰিৱেশলৈ আজি আহিলোঁ। নিকুঞ্জ মন্দিৰ সম্পূৰ্ণ মই গোটেই বাহিৰৰ ভিতৰে সম্পূৰ্ণ পৰিৱেশটো দেখুৱাম। খুব ধুনীয়া সুন্দৰ এটা পৰিৱেশ। আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে অনুগ্ৰহ কৰি চাব বুলি মই আশা ৰাখিলোঁ। এয়া হৈছে আমি ভিতৰলৈ আহি আছোঁ, বৰ্তমান শৰাই লৈ পেলাই আহি আছোঁ। আহি পেলাই সম্পূৰ্ণভাৱে মই ভিডিঅ'টো শেষলৈকে দেখুৱাম, সম্পূৰ্ণভাৱে চাব। কি এটা সুন্দৰ পৰিৱেশ, আমাৰ অসমৰ ভিতৰত ইমান ধুনীয়া এটা পৰিৱেশ যে ইয়াত নিকুঞ্জ মন্দিৰ নগাঁৱত যে বহুত ডাঙৰ, এছিয়াৰ ভিতৰত বহুত একদম বিশাল ডাঙৰ এটা শিৱলিংগৰ বনাইছে। খুব ধুনীয়া এটা শিৱলিংগ এইটো এটা। আৰু ভিতৰৰ পৰিৱেশটো দেখুৱাম মই। এতিয়া বৰ্তমানে চাকি বন্তি জ্বলাবলৈ প্ৰথমতে সেইটো লাইনত যাম। আমাৰ আৰু তিনিজনীয়া অতিথি আহি আছে আৰু এইকেইজনৰ লগতে আহিছোঁ আমি চাৰিজন মিলি পেলাইনি। তেখেতলোকৰ বয়সস্থ মানুহ, তথাপিতো এয়া দেখুৱাই আছোঁ সম্পূৰ্ণভাৱে চাওক। এয়া আহি আছোঁ সম্পূৰ্ণভাৱে ভিডিঅ'টো শেষলৈকে চাব অনুগ্ৰহ কৰি। এয়া গৈ আছোঁ, ধীৰে ধীৰে গৈ আছোঁ। খুব ধুনীয়া এটা সুন্দৰ মাৰ্বল পাথৰ দি বনাইছে। 140 কোটি টকাৰে নিৰ্মাণ কৰা এই নিকুঞ্জ মন্দিৰ পৰিৱেশটো, বাৰাণ্ডাইটো নাই কমেও 20 বিঘা মাটি বাৰাণ্ডাই সম্পূৰ্ণভাৱে। আপোনালোকে যিসকলে আহিছে সেইসকলে বাৰু নকওঁগৈ, বা যিসকলে নেকি অহা নাই সেইসকলে এই ভিডিঅ'ৰ যোগেদিও সম্পূৰ্ণভাৱে আহিব। নগাঁও ডিষ্ট্ৰিক্টৰ উৰিয়া গাঁও ওচৰতে আছে সম্পূৰ্ণভাৱে। এয়া এইপিনে চাকি বন্তি জ্বলোৱা ব্যৱস্থা কৰিছে। এয়া চাকি বন্তি মই অৱশ্যে জ্বলালোঁ, তেখেতলোকে জ্বলাই আছে। আৰু আমি অলপ সময় পিছত আমি যাম ভিতৰৰ মন্দিৰলৈ। কিন্তু ভিতৰৰ মন্দিৰত এটা কথা, ভিতৰত কিন্তু ভিডিঅ' কৰিবলৈ নিদিয়ে। তথাপিতো আজি মানুহ একেবাৰে নাই, মানুহ একদম ইমান সুন্দৰ ভাৱত একেবাৰে নিজা আমি ৰাতিপুৱাই আহিছোঁ। এয়া চাওক, পূজাৰীয়ে ঝাৰু দি আছে, নিজেই পূজাৰীয়ে ঝাৰু দি আছে। তথাপিতো আমি ইমান সোনকালে আহি পাই গ'লোহি যে। ইয়াত খুব ধুনীয়া মাৰ্বল পাথৰ বনাইছে সুন্দৰ ভাৱত। এয়া গোটেই মই বাৰাণ্ডাইটো পিছৰ পৰ্যায়লৈ দেখুৱাম, তথাপিতো আধা আধি হ'লেও দেখুৱাইছোঁ। এয়া আহি আছোঁ বৰ্তমান। এয়া কিছু সময় পিছত আমি ভিতৰৰ অংশত সোমাম। এয়া ভিতৰৰ পৰিৱেশটো তথাপিতো মই মনে মনে হ'লেও মই ভিডিঅ' এটা হ'লেও কৰি আপোনালোকক শেষলৈকে দেখুৱাম। এই গেটৰ ওচৰ পাইছোঁহি সম্পূৰ্ণভাৱত। এয়া গৈছোঁ ভিতৰৰ অংশ। ভিতৰৰ অংশ তথাপিতো কেইজনমানে কৰিছে, আমি ভিতৰৰ অংশ সেৱা কৰিব টাইমত আৰু ভিডিঅ'টো বা কৰিব নোৱাৰে। তথাপিতো আহি গ'লোঁ, বাহিৰলৈ আহিলোঁ। বাহিৰলৈ আহি পেলাই বাহিৰৰ পৰিৱেশটো সম্পূৰ্ণ দেখুৱাই আছোঁ। কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ, নিজান পৰিৱেশ হয়। কিমান এটা ডাঙৰ, এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ এইটো হৈছে চাইনাৰ আৰু আমাৰ ভাৰতৰ এছিয়াৰ মহাদেশৰ ভিতৰত আটাইতকৈ ডাঙৰ ওখ শিৱলিংগ বনাইছে। বহুত ধুনীয়া এটা আমাৰ অসমত যাতে নাম থকা এটা পৰিৱেশ। আৰু আমি ভিতৰৰ অংশলৈ গৈছোঁ। এয়া নিকুঞ্জ মন্দিৰ ভিতৰৰ পৰিৱেশটো আপোনালোকৰ মনলৈ সম্পূৰ্ণ দেখুৱাই আছোঁ। ভিতৰৰ পৰিৱেশটো চাব, কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ। এই মন্দিৰটো স্থাপন কৰিছিলে এজন বাবাই স্থাপন কৰিছিল। সেই বাবাজন মাজতে ৰাখি পেলাই তেখেতৰ প্ৰতিমূৰ্তি মই সম্পূৰ্ণভাৱে দেখুৱাই আছোঁ। কি এটা সুন্দৰ পৰিৱেশ, একদম ওপৰে তলে ওপৰে মাৰ্বল পাথৰ দি কোনে ধুনীয়া এটা পৰিৱেশ দেখুৱাইছে। এইজনে হৈছে বাবাৰ বুলি কয়। বাবা আচলতে বৰ্তমান এতিয়া গৈ আছোঁ। এতিয়া চাওক ধুনীয়া ভাৱত দেখুৱাইছে, কিমান ধুনীয়া ভাৱে সুন্দৰ তেখেতক সজাই থৈছে। আৰু তেখেতৰ ওচৰত এগছি বন্তি দিনে ৰাতিয়ে জ্বলি থাকে। এইজনে হৈছে বাবা। এই বাবাই নিকুঞ্জ মন্দিৰ স্থাপন কৰিছিলে আৰু তেখেতৰ প্ৰতিচ্ছবিৰ সৈতে সম্পূৰ্ণভাৱে থৈছে। এয়া বাহিৰত ভিতৰত শৰাই দি আহি পেলাই ওপৰত শৰাই দি আহি পেলাই বাহিৰত আৰু আমি প্ৰসাদখিনি দিছোঁ। আমাৰ প্ৰসাদটো সিহঁতি লৈছে। আৰু তাৰপিছত ওলাই আহিলোঁ বাহিৰ অংশলৈ। বাহিৰ অংশলৈ আহি পেলাই এয়া দেখুৱাইছোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। আজিলৈ আহোঁ। জয় শংকৰ বাবা কি জয় জয়।